ছাত্ৰ ছাত্ৰীসকল আজি লৈ আহিছোঁ অষ্টমমান শ্ৰেণীৰ পাঠ 14 পাঠটোৰ নাম সূচক। এই পাঠটোৰ কিছুমান ফৰ্মুলা আৰু কুৱেশ্যন আনচাৰ আমি ইয়াত ডিছকাছ কৰিম। প্ৰথমতে এটা সংখ্যাক 3 পূৰণ 3 পূৰণ 3 চাৰিটা 3 পূৰণ কৰিলে এইটো কেনেদৰে লিখিব পাৰি 3 to the power 4। এই 3টোক ক'ব ভূমি আৰু ওপৰত যোনটো ক'ব সেইটো ক'ব ঘাত। এই এনেকুৱা যদি হয় a into a into a এইটোক লিখিব পাৰিম a তিনিটা আছে গতিকে a কিউব বুলি লিখিব পাৰিম। এইটো চেপ্টাৰত কিছুমান ফৰ্মুলা আছে, ফৰ্মুলা কেইটা প্ৰথমতে মই লিখি দি আছো। এক নম্বৰ ফৰ্মুলাটো আছে এনেকুৱা a to the power m into a to the power n is equal to কি হ'ব a to the power m plus n। দুই নম্বৰটো আছে a to the power m হৰণ a to the power n a to the power m minus n। আৰু ইয়াত m greater than n হ'ব লাগিব। 3 নম্বৰটো আছে a to the power m whole to the power n একে হ'ব a to the power m into n। যদি তলৰ ভূমি দুটা একেই থাকে ওপৰৰ ঘাত দুটা বেলেগ বেলেগ থাকে তেতিয়া আৰু পূৰণ থাকে তেতিয়া ওপৰৰ দুটা প্লাস হ'ব, হৰণ থাকিলে হৰণৰ ক্ষেত্ৰত মাইনাস হ'ব আৰু হৰণৰ ক্ষেত্ৰত m ৰ মান n তকৈ ডাঙৰ হ'ব, m greater than n। আৰু যদি এটা পাৱাৰ আছে এটা ঘাত আছে তাৰ ওপৰত আৰু এটা ঘাত থাকে তেতিয়া সেই ঘাত দুটা কি হ'ব পূৰণ হ'ব। 4 নম্বৰ ফৰ্মুলাটো a to the power m into b to the power m এইটোৰ ক্ষেত্ৰত হ'ব a into b whole to the power m। তলৰ ভূমি দুটা বেলেগ বেলেগ a আৰু b আৰু ওপৰৰ ঘাত কেইটা একেই গতিকে কি হ'ব প্ৰথম দুটা তলৰ দুটা পূৰণ কৰি ওপৰৰ ঘাতটো এটা আহি যাব। এইটো যদি মাইনাসৰ ক্ষেত্ৰত হয় হৰণৰ ক্ষেত্ৰত হয় a to the power m হৰণ b to the power m এতিয়া a by b whole to the power m। তাৰপিছত আৰু আছে ফৰ্মুলা 6 নম্বৰ ফৰ্মুলা a to the power 0 কোনো সংখ্যাৰ পাৱাৰ যদি 0 থাকে তাৰ ভ্যালুটো সদায় 1 লাগিলে ইয়াৰ ভ্যালু যিমান ডাঙৰ নহওক 1000 আছে তাৰ ওপৰত যদি 0 থাকে তেতিয়া 1 হ'ব। আৰু পিছৰ ফৰ্মুলাটো আছে a to the power minus n যদি থাকে সেইটো হৈ যাব 1 by a to the power n। এনেদৰে আৰু আছে ফৰ্মুলা a by b whole to the power minus n। যদি এনেকে মাইনাস থাকে a by b ইনভার্স n মাইনাসক ইনভার্স বুলি কয় ইংৰাজীত এইটো b by a হৈ যাব আৰু মাইনাস n টো প্লাস n হৈ যাব মানে a by b আছিলে a by b টো ইয়াৰ কিন্তু ভগ্নাংশ আকাৰে আছিলে লব আছিলে ওপৰত হৰ আছিলে তলত এই তলৰ হৰটো ওপৰত উঠি যাব এইটো লব হৈ যাব আৰু ওপৰৰ লবটো তলত আহি হৰ হৈ যাব মাইনাস n টো প্লাস n হৈ যাব। অনুশীলনী 14a ওপৰৰ যোনখিনি ফৰ্মুলা কৰিলো এই ফৰ্মুলাখিনিৰ ওপৰত বেছ কৰি এই চেপ্টাৰটো সমাধান কৰিম। প্ৰথম কুৱেশ্যনটো আছে অনুশীলনী 14a প্ৰথম কুৱেশ্যনটো আছে যোগাত্মক সূচকযুক্ত সংখ্যা হিচাপে প্ৰকাশ কৰা। ইয়াত যোনবিলাক এই ওপৰৰ সূচকবিলাক আছে মাইনাসৰ আছে এইকেইটা কি কৰিব লাগে যোগাত্মক সূচক হিচাপে প্ৰকাশ কৰিব লাগে। প্ৰথমটো এইটো কি লিখিব পাৰিম এইটো যেহেতু মাইনাস আছে গতিকে এইটো হৈ যাব 1/2 স্কয়াৰ। এনেকুৱা এটা ফৰ্মুলা আছে a to the power minus n এইটো হৈ যায় 1/a to the power n। ইয়াৰ ক্ষেত্ৰত যদি হয় এইটোৰ ক্ষেত্ৰত হ'ব 1/5 কিউব। তাৰ পিছৰ কুৱেশ্যনটো আছে 3 নম্বৰ কুৱেশ্যনটো পাঠ্যক্ৰমত আছে 4 to the power minus 1 এইটো যদি লিখো এইটো 1/4 হৈ যাব। 4 নম্বৰ কুৱেশ্যনটো আছে 7 to the power minus 5 এইটো লিখিলে 1/7 to the power 5 এনেদৰে হৈ থাকিব। পিছৰ কুৱেশ্যনটো আছে 5 নম্বৰটো আছে 1/7 to the power minus 3। এতিয়া এনেকুৱা এটা ফৰ্মুলা আছে a by b whole to the power minus n কি হয় b by a হৈ যায় আৰু minus n to plus n হৈ যায়। ইয়াৰ ক্ষেত্ৰতো একেই হ'ব এইটো যদি কৰো 1/7 আছে গতিকে 7/1 minus 3 to plus 3 হৈ যাব। তলত যিকোনো সংখ্যাৰ তলত 1 এটা থাকে গতিকে এইটো 7 কিউব বুলি ডাইৰেক্ট লিখিব পাৰি। 6 নম্বৰটো আছে 8/3 to the power minus 5 এইটো কি হ'ব ইয়াৰ ক্ষেত্ৰত এইটো ফৰ্মুলাই
এই ওপৰত যোনটো ফৰ্মুলা লিখিছোঁ এইটো ফৰ্মুলা ইয়াতে খাটিব। ইয়াত কি হ'ব 3/8 - 5 হৈ যাব +5। যেহেতু প্লাছ ধনাত্মক সূচকত প্ৰকাশ কৰিব লাগে গতিকে ইয়াত লিখি ৰাখিলে হ'ল, গোটেইখিনি উলিয়াব নালাগে। 7 নম্বৰটো হ'ব -1/2 to the power -11। গতিকে -11টো এই ওপৰৰ যোনটো ঘাত আছে সেইটো প্লাছ বনাব লাগে, প্লাছৰ। গতিকে -1/2 সেইটো কি হৈ যাব -2 to the power +11 হৈ যাব। 1টো লিখিব পাৰি, 1টো নিলিখিলেও হয়, -2 to the power 11। 7 নম্বৰ গ'ল। 8 নম্বৰটো আছে, 8 নম্বৰটো গুচি গ'ল, মাজতে এটা ৰখি গ'ল 7 নম্বৰটো। 7 নম্বৰ কুৱেশ্যনটো ৰখি গ'ল -5 to the power -4। এইটো যদি লিখো 1/-5 to the power +4 হৈ যাব। ইয়াতে দেখোন মানে 1/1টো ওপৰত উঠি গ'ল, ওপৰত -5 তলত আহি গ'ল, গতিকে এইটো এনেকুৱা হ'ব। নাইবা এইটো কেনেদৰে লিখিব পাৰিম, 1ৰ ওপৰত যিকোনো পাৱাৰ আহে মান 1এই হ'ব, আৰু -5 to the power 4টো +4 এনেকৈ লিখিব পাৰিম। তাৰপিছত 9 নম্বৰটো ৰখি গ'ল। 9 নম্বৰ কুৱেশ্যনটো আছে -2/3 whole to the power -16। এইটো যদি লিখো 3/2 মাইনাছটো ইয়াত থাকি যাব, যে তলৰ সংখ্যা ভগ্নাংশৰ সংখ্যা লব আৰু হৰ সাল সলনি হ'ল, তলৰটো ওপৰত ওপৰটো তলত, আৰু -16টো +16 হৈ যাব। 10 নম্বৰটো হ'ব 1/2 to the power -2, তাৰপিছত আৰু এটা ব্ৰেকেট আছে, এইটো আছে 3। এতিয়া প্ৰথমতে ভিতৰৰ ব্ৰেকেটটো কৰিম। এইটো যদি কৰোঁ 1/2 to the power -2, এই 1/2 টো 2 লিখিম, আৰু মাইনাছ যেতিয়া 1/2 2 বুলি লিখিম তেতিয়া -2 অট'মেটিকলি কি হৈ যাব +2 হৈ যাব, আৰু ওপৰত আছে 3। এই ইয়াত ফৰ্মুলাটো আহিব, প্ৰথম ফৰ্মুলাটো হ'ল এইটো a/b whole to the power -n, এইটো হৈ গ'ল b/a হৈ গ'ল, আৰু -n টো +n হৈ গ'ল। এতিয়া এইখিনি 2 স্কোৱাৰ হ'ল, ওপৰত কিউব আছে যিহেতু কিউব আছে। এতিয়া ঘাতৰ ওপৰত ঘাত থাকিলে এনেকুৱা এটা ফৰ্মুলা আছে a to the power m whole to the power n। এতিয়া এই ঘাতৰ ওপৰত আৰু এটা ঘাত আছে, তেতিয়া কি হয় ঘাত দুটা পূৰণ হয়। ইয়াৰ ক্ষেত্ৰতো একে হ'ব, এই 2 স্কোৱাৰ আৰু ওপৰত আছে কিউব, গতিকে এই স্কোৱাৰ আৰু কিউব দুটা পূৰণ হ'ব, 2 ওপৰত 2 × 3 হ'ব, গতিকে 2 to the power 2 × 3 = 6। 11 নম্বৰটো আছে 5/7 to the power -3 × 5/7 to the power -2। যেহেতু ওপৰৰ কেইটা মাইনাছ আছে পাৱাৰ কেইটা, গতিকে প্লাছৰ বনাই দিম। প্লাছৰ বনালে ভগ্নাংশটো ৰেচিপ্ৰকেল হৈ যাব, ইয়াৰ বিপৰীতটো হৈ যাব 7/5, -3টো হৈ যাব +3, ইয়াতো হৈ যাব 7/5 to the power 2। ইয়াত যেহেতু 7/5, ইয়াতো 7/5, ইয়াত ফৰ্মুলাটো আহিব এইটো a to the power m into a to the power n। তেতিয়া কি হয় a to the power m + n হৈ যায়। যেতিয়া তলৰ দুটা একেই থাকে, ওপৰৰ দুটা বেলেগ বেলেগ থাকে, তেতিয়া ওপৰৰ এই ঘাত দুটা যোগ হৈ যায়, তলৰ ভূমি এটা আহে। ইয়াৰ ক্ষেত্ৰত 7/5 7/5 একেই আছে, ওপৰত আছে 3, ইয়াত আছে 2, গতিকে এইটো 7/5 লিখি দিলো, আৰু ওপৰত 3 + 2 লিখিব পাৰিম। গতিকে আনচাৰটো হ'ব 7/5 to the power 5। 2 × 3 = 5 হৈ গ'ল 1 নম্বৰৰ কেইটা সমাধান। 2 নম্বৰ কুৱেশ্যনটো আছে পৰিমেয় সংখ্যা হিচাপে মান নিৰ্ণয় কৰা। 2 নম্বৰৰ প্ৰথমটোৱে আছে 5 to the power -1। এতিয়া পৰিমেয় সংখ্যা হিচাপে যদি মান নিৰ্ণয় কৰিব যাওঁ, যেহেতু ওপৰত এনেকুৱা আছে, এইটো ফৰ্মুলাটো আছিলে a to the power -n, কি হৈ যাব 1/a। ইয়াত মাইনাছ আছে, গতিকে এইটো এনেকৈ লিখিব পাৰিম 1/5 হৈ গ'ল। 2 নম্বৰটো আছে -4 to the power -2, গতিকে এইটো এনেকৈ লিখিব পাৰিম 1/-4 স্কোৱাৰ লিখিব পাৰিম। এই স্কোৱাৰটো ওপৰত 1ৰ ওপৰত আহিব, তলত -4ৰ ওপৰত আহিব। 1 স্কোৱাৰ কৰিলে 1, -4 স্কোৱাৰ কৰিলে হ'ব 16, -4 × -4 -প্লাছ 4 4 × 16। 3 নম্বৰটো আছে -3 to the power -2, গতিকে এইটোক ডাইৰেক্ট লিখিব পাৰিম 1/3 স্কোৱাৰ। এইটো যদি 1/3 স্কোৱাৰ, 1 ওপৰত 1 থাকিলে তলত 3 স্কোৱাৰ কৰিলে হ'ব 9। যেহেতু মান নিৰ্ণয় কৰিব লাগে, গতিকে লিখি মানটো উলিয়াই দিছোঁ। 4 নম্বৰটো আছে 1/3 to the power -1, গতিকে এইটো চিধা হৈ যাব 1/3 to the power 1 -3, যেহেতু মাইনাছ আছে এইটো ওপৰত উঠি গ'লে মাইনাছটো নাইকিয়া হৈ যাব। 3 to the power 1 মানে তাৰ মান 3। 4 নম্বৰটো আছে 5 নম্বৰটো হ'ব, 4 নম্বৰটো কৰিলোঁ
5 নম্বৰটো আছে 2/3 to the power -3 গতিকে ইয়াত হ'ব যেহেতু ওপৰত মাইনাছ আছে গতিকে এইটো 2/3 টোক 3/2 লিখিম আৰু -3 টো লিখিম +3 এই কিউব আছে যেহেতু গতিকে 3/2 তিনিটা পূৰণ 3/2 এনেকে তিনিটা পূৰণ তলত 2 2 গুণ 4 4 2 গুণ 8 আনসার তলত হ'ব 8 ওপৰত 3 3 গুণ 9 9 3 গুণ 27 হৈ গ'ল 3 নম্বৰ 5 নম্বৰটো 6 নম্বৰটো যদি চাও 6 নম্বৰটো আছে -2/5 to the power -2 গতিকে ইয়াত -2 আছে -2 দিয়া নাই -2 দিলো এতিয়া মাইনাস এটো কি কৰিম 5/2 -2 এটা থাকিব তলৰ 5 টো ওপৰত ধৰি গ'ল ওপৰটো তলত আহি গ'ল ওপৰত -2 +2 হৈ গ'ল -5/2 দুটা পূৰণ কৰি দিম -5/2 * -5/2 মাইনাস প্লাস হৈ যাব তলত 2 2 গুণ 4 তলত 4 হল 2 2 গুণ 4 ওপৰত 5 5 গুণ 25 মাইনাসে প্লাসটো নিলিখিলেও হয় হৈ গ'ল 6 নম্বৰটো 7 নম্বৰটো আছে -3 to the power -1 into -2 to the power -1 গতিকে এটা যদি লিখো এটা 1/-3 into 1/-2 মানে উপৰৰ মাইনাসৰ কাৰণে 1/-3 হৈ গ'ল আৰু -2 মাইনাস ওপৰত মাইনাসৰ কাৰণে 1/-2 হৈ গ'ল এই তলৰ দুটা পূৰণ 3 2 গুণ 6 মাইনাসে প্লাস 1 1 গুণ 1 হৈ গ'ল এটা आंसर 8 নম্বৰটো যদি চাও 8 নম্বৰটো আছে 3 to the power -2 আৰু 3 to the power -1 into 3 to the power 0 ইয়াত কি হ'ব 1/3 স্কয়ার 1/3 into 1 আগতে কৈছিলো a to the power 0 হলে 1 যিকোনো সংখ্যাৰ ওপৰত গাতটো যদি 0 হয় তাৰ মান 1 হৈ যায় গতিকে ইয়াৰ মান 1 হৈ যাব 3 to the power 1 3 to the power 0 মানে 1 এটা তলত 1/3 3 স্কয়ার কৰিলে 9 into 1/3 into 1 3 গুণ 27 27 হ'ব তলত বহুত 1 1 গুণ 1 1 গুণ 1 1/27 হৈ গ'ল 9 নম্বৰটো আছে 9 নম্বৰটো আছে এনেকে -5 to the power -2 into -2 to the power -1 গতিকে এটো কেনেকৈ লিখিম 1/-5 ওপৰত -2 প্লাসৰ 2 হৈ যাব আৰু ইয়াত 1/-2 তলত আহিলে আৰু ওপৰত এটো +1 হৈ যাব গতিকে ওপৰত 1 থাকিল 1 স্কয়ার কৰিলে 1 -5 স্কয়ার কৰিলে হ'ব 25 into ওপৰত থাকিব 1 আৰু তলত কি হৈ যাব মাইনাসৰ 2 গতিকে তলত যদি পূৰণ কৰি 25 দুগুণ -50 আৰু 1 into 1 1 এ হ'ব প্লাসে মাইনাসে মাইনাস 25 দুগুণ 50 হৈ গ'ল आंसर 2 নম্বৰ আৰু আছে 10 নম্বৰটো আছে নেকি 3 to the power -1 into 4 to the power -1 whole to the power -1 এটো যদি কৰো 3 to the power -1 টো হৈ যাব 1/3 এটো হৈ যাব 1/4 মাইনাস হোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল আৰু ওপৰত হ'ব মাইনাস এটো পূৰণ কৰি দিম ওপৰত 1 1 গুণ 1 3 4 গুণ 12 আৰু ওপৰত থাকিব -1 এটো মাইনাসটোৰ কাৰণে 12 টো ওপৰত হৈ যাব 12 to the power 1 হৈ যাব অৰ্থাৎ आंसर হৈ যাব 12 11 নম্বৰটো আছে 2 to the power -1 plus 3 to the power -1 whole to the power -2 গতিকে প্ৰথমতে এই -1 টো 1/2 লিখিব পাৰিম প্লাস 1/3 লিখিব পাৰিম whole to the power -2 থাকি যাব এতিয়া এই দুটা ভগ্নাংশ হিচাপে যোগ কৰিম ভগ্নাংশ যোগ কৰিলে হ'ব 2 আৰু 3 লহগ হ'ব 6 2 দি 6 হৰণ কৰিলে 3 বাৰ 3 1 গুণ 3 প্লাস 3 দি 6 হৰণ কৰিলে 2 বাৰ 2 1 গুণ 2 ওপৰত থাকি গ'ল 2 এতিয়া 3 + 2 5 5/6 স্কয়ার এই স্কয়ারটো দুইটা ওপৰত আহিব এবাৰ হ'ব 5 স্কয়ার তলত হ'ব 6 স্কয়ার আচ্ছা -2 আছিল এটো আছিল -2 গতিকে এটো এনেকৈ নিলিখো -2 টো +2 বনাম +2 বনালে 6 টো ওপৰত উঠিব 5 টো তলত আহিব 2 হৈ যাব এটা 6/5 স্কয়ার 6/5 into 6/5 आंसर হ'ব গৈ 6/5 into 6/5 6 6 গুণ ওপৰত 6 6 গুণ 36 5 5 গুণ 25 12 নম্বৰটো আছে 4 to the power -1 হৰণ 5 to the power -2 whole to the power -1 গতিকে এটো প্ৰথমতে লিখিম 1/4 হৰণ
1/5 স্কোয়ার হোল টু দ্য পাৱাৰ -1। এতিয়া হৰণটোক যদি পূৰণ বনাই দিওঁ ব্ৰেকেটৰ ভিতৰত 1/4 হৰণটো বনাই দিলোঁ পূৰণ, এই 5 স্কোৱাৰটো ওপৰত উঠি যাব, পিছৰ সংখ্যাটো উল্টি খাই যায়, এইটো হ'ব -1। গতিকে 1/4 জেগাত 1/4 5 স্কোয়াৰ কৰিলে হ'ব 25 হোল টু দ্য পাৱাৰ -1। ইয়াত যিকোনো মানে 1 আছে, 1 × 4 তলত থাকিব 4 আৰু 1 × 25 25 হোল টু দ্য পাৱাৰ -1। গতিকে -1 টো +1 বনালে সংখ্যাটো উল্টি যাব, 4/25 টু দ্য পাৱাৰ 4/25 হোল টু দ্য পাৱাৰ -1 টো আহি যাব +1, যিহেতু তলৰ ফোৰটো ওপৰত উঠি গ'ল, ওপৰৰ ফোৰটো 25 তলত আহি গ'ল, গতিকে 1 পাৱাৰ থাকিলে তাৰ মানটো সেইটোৱে থাকিব 4/25।